নমস্কাৰ বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ ঘোষণা মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব আৰু মেট্ৰিকত বহুতৰ গণিত পৰীক্ষা বেয়া হৈছিলে আৰু টান কাটিছিলে তো চিন্তা কৰিব নালাগে ছাত্ৰ ছাত্ৰীসকলৰ পাছ কৰাই দিব আকৌ ছাত্ৰীসকলৰ বাবে ভাল খবৰ কি আপোনালোকৰ এডমিশ্যন ফিজো আপোনালোকে দিব নালাগে ফ্ৰীত এডমিশ্যন ল'ব পাৰিব তো গোটেইখিনি কথা আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিবেদনখিনি ভালদৰে শুনি লওক এতিয়া মই মামা হিচাপে নতুন কথা এটা কম এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব 19 20 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব ঠিক আছে অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল তথাপিতো পাছ কৰিব কোনো চিন্তা কৰিবলগীয়া নাই এতিয়া আপোনালোকে চাওক যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব সবটো কলেজত নাযাব ঘৰত টকা পইচাৰ অসুবিধা আছে এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিম আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম তাৰ মানে কি হ'ব ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব লৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব হ'ব এইবাৰ আমি এই আঁচনিটোৰ নাম দিছো নিযুত মইনা তাৰ মানে 1 নিযুত মানে 10 লাখ 10 লাখ ছোৱালীক পঢ়াৰ খৰচ এইবাৰ চৰকাৰে দিব 10 লাখ ছোৱালী পঢ়াৰ খৰচ চৰকাৰে দিব আপোনালোকে চিন্তা কৰক